নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 4 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, নৱমী তিথি আৰু ভৰণী নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ মেঘ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া দুখিলা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয়, কিন্তু বিভিন্ন শুভকৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজি লাও আৰু ৰাতিলৈ কলমৌ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। কোনো সহকৰ্মীৰ অনুপস্থিতিত কৰ্মক্ষেত্ৰত চিন্তা বৃদ্ধিৰ লগতে আপোনাৰ আজি দৈহিক পৰিশ্ৰমো বাঢ়িব। কোনো বন্ধুৰ অপ্ৰয়োজনীয় পৰামৰ্শই আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক। আনহাতে বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ অনুপস্থিতিত দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ সংযোগত তেওঁৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি দিব পাৰিব। গৃহত চমু ভ্ৰমণ কষ্টকৰ হ'লেও লাভজনক প্ৰমাণিত হ'ব, কিন্তু আৰ্থিক ক্ষেত্ৰত কোনো আপোনজনক আজি আপুনি প্ৰতিশ্ৰুতি দিব লাগিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতাই মনোবল হ্ৰাস কৰিলেও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। সহকৰ্মী বন্ধুৰ সহযোগেও আপোনাৰ আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ্থীয়ে অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আপুনি লোৱা নতুন সিদ্ধান্তৰ সফলতাৰ বাবে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰাও অতি আৱশ্যক। গুৰুত্বপূৰ্ণ ক্ষেত্ৰত প্ৰিয় ব্যক্তিৰ সহযোগত আজি আপুনি উপকৃত হ'ব। ইয়াৰ ফলত সম্পৰ্কটো উজ্জ্বলতা বাঢ়িব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক উৎসাহত ৰাখিব। গৃহত কোনো সামাজিক অনুষ্ঠানত কৰা সহযোগিতাই আপোনাৰ মান বঢ়াব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ কোনো বিশেষ নিৰ্ণয়ে কৰ্মৰ পৰিৱেশত যাতে আপোনাক ক্ষতিগ্ৰস্ত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। নতুন সংযোগে আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। স্বাস্থ্যত দুৰ্বলতা থাকিলেও শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা পাব। আনহাতে অসৎ বন্ধুৰ পৰামৰ্শই আৰ্থিক ক্ষতি নকৰিবলৈ আজি আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰেমৰ দিশত হোৱা কোনো পৰিৱৰ্তনে আপোনাক লাভান্বিত কৰিব। নতুন চিন্তাধাৰাৰে আজি আপুনি উদ্বুদ্ধ হ'ব পাৰিব। দূৰৰ আত্মীয়ৰ আগমন আৰু আত্মীয়ৰ পৰা পোৱা সংবাদে গৃহসুখ বঢ়াব। অৰ্থাগম অব্যাহত থাকিলেও আপোনাৰ আজি খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাত মানসিক পৰিশ্ৰম বাঢ়িব যদিও কোনো মহিলা সহকৰ্মীৰ সহযোগ আৰু পৰামৰ্শত পৰিৱেশত আপোনাৰ বিজয় অব্যাহত থাকিব আৰু সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত দিনটো অতিবাহিত কৰিব পাৰিব। আশা কৰি থকা শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ কিছু নিম্নগামী হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আজিৰ দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। গৃহত পুত্ৰকন্যাৰ বাবে ব্যয় বাঢ়িব যদিও সন্তুষ্টিও থাকিব। নতুন আৰ্থিক উৎসৰ সন্ধান লাভে আপোনাক উৎসাহত ৰাখিব। মতৰ অমিলৰ ফলত পাৰিবাৰিক সুখ নকমিবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু হালধীয়া ৰঙৰ 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে কৰ্মোন্নতি আৰু সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। আশা কৰি থকা শুভ সংবাদ লাভত আপুনি সৌভাগ্যৰ আশাও কৰিব পাৰিব। প্ৰতিযোগিতা আদিত বিজয় আৰু বাঞ্ছিত স্থান লাভত বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণত আজি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ দিশত আজি সম্পৰ্কই বাস্তৱ ৰূপত অগ্ৰগতি পাব। প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰি আজিৰ দিনটো বিশেষ দিন কৰি আপুনি গঢ় দিব পাৰিব। নতুন অতিথিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব। আনহাতে অৰ্থ সমস্যাই আপোনাক সামান্য আমনি কৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত অধিক পৰিশ্ৰমেৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব, কিন্তু সফলতাসমূহে আপোনাৰ মনোবলো বঢ়াব। আজি পুৰণা কোনো সমস্যা সমাধান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি আপুনি উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব পাৰিব, কিন্তু কোনো বন্ধুৰ আচৰণ আৰু মন্তব্যই আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। প্ৰিয় ব্যক্তিৰ সংগত আনন্দিত হ'ব পাৰিব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু স্থান আৰু মান লাভত আপোনাৰ উৎসাহ বাঢ়িব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আপোনাৰ অৰ্থচিন্তা নোহোৱা হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বেমেজালি আপোনাৰ চিন্তাৰ বিষয় হ'ব পাৰে। অৱশ্যে আপোনাৰ মানসিক শক্তি প্ৰবল থাকিব আৰু সকলো দিশতে কৰ্মোন্নতিও প্ৰাপ্ত হ'ব। কৰ্মক্ষেত্ৰত আপুনি লোৱা কোনো নতুন নিৰ্ণয় লাভজনক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত সুনাম অৰ্জনৰ বিশেষ সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। বন্ধুৰ সফলতাক প্ৰশংসা কৰিয়ে আপুনি বন্ধুত্বত মান বঢ়াব পাৰিব। প্ৰিয়জনৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভত সম্পৰ্কত উজ্জ্বলতা বাঢ়িব। আজি স্থায়িত্বকৰণতো অগ্ৰগতি দি আপুনি আনন্দিত হ'ব। দূৰৰ অতিথিৰ আগমনে গৃহসুখ বঢ়াব। আৰ্থিক উন্নতি নতুন সংযোগ আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। চমু ভ্ৰমণ কষ্টকৰ হ'লেও সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আশা কৰি থকা কোনো শুভ সংবাদত আপোনাৰ মনোবল বাঢ়িব। আনহাতে আপুনি কৰা কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পৰা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। কোনো সামগ্ৰী প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভত এটা আনন্দেৰে ভৰপূৰ দিন আপোনাৰ উপলব্ধি হ'ব, কিন্তু দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈ লক্ষ্য ৰাখক। কোনো দীৰ্ঘকালীন যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আৰ্থিক উন্নতিয়ে গৃহসুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব, কিন্তু কৰ্মোন্নতি আৰু সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসাও লাভ কৰিব। শিক্ষাৰ্থীৰ স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, কিন্তু শিক্ষাত উন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতা আদিতো উন্নত প্ৰদৰ্শন আগবঢ়াই আপুনি আজি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। আজি নতুন সংযোগতো আপোনাৰ আশা পূৰণ হ'ব। গৃহত কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত মতৰ পাৰ্থক্যই আপোনাক চিন্তাগ্ৰস্ত কৰিলেও
সুখ আনন্দ অক্ষত থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ মন্তব্য বা আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। এনে কাৰণত বিতৰ্ক আদি নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি প্ৰতিষ্ঠিত প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ পাব। কোনো পুণ্যকৰ্মত প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰি আপুনি সুখী হ'ব পাৰিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আপোনাৰ আশাও পূৰণ হ'ব। গৃহত ব্যয় বাঢ়িলেও আপুনি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। নতুন আৰ্থিক যোজনা লাভজনক প্ৰমাণিত হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আনহাতে আজি আপুনি অকস্মাত ভ্ৰমণ সংক্ৰান্ত কাৰণত কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। শিক্ষাৰ্থীয়ে সামান্য অসতৰ্কতাৰ ফলত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ সাৱধানতা লওক। ঘনিষ্ঠ বন্ধুৰ সংগত দিনটো আপোনাৰ আনন্দেৰে অতিক্ৰম হ'ব। প্ৰেমৰ দিশত আজি বিবাহৰ সংযোগত অগ্ৰগতি দি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। স্থান আৰু মান লাভ কৰি এটা উল্লেখযোগ্য দিন আপোনাৰ অতিক্ৰম হ'ব। আজি পাৰিবাৰিক সমস্যা সমাধানত আপোনাৰ ব্যয় আৰু ব্যস্ততা থাকিব। অপ্ৰত্যাশিত উৎসৰ পৰা উপাৰ্জন বৃদ্ধিত আপুনি উৎসাহিত হ'ব পাৰিব। অকস্মাত কোনো সংবাদে আপোনাক অহেতুক চিন্তিত কৰিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। সকলো দিশতে সফলতাই আপোনাৰ মনোবল বঢ়াব। যদিও একাধিক কৰ্মৰ দায়িত্ব পালনত আপোনাৰ পৰিশ্ৰম বাঢ়িব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক কিছু মনোযোগৰ আৱশ্যক। বন্ধুৰ সংগত গ্ৰহণ কৰা কোনো নতুন যোজনাত শিক্ষাৰ্থীয়ে নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব। ইয়াত বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। মতৰ পাৰ্থক্যত প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমিবলৈ লক্ষ্য ৰাখক। প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অপ্ৰত্যাশিত সংবাদে আপোনাৰ চিন্তা বঢ়ালেও গৃহ সুখত প্ৰভাৱ নপৰে। সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁতে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।